আজি কিন্তু আমি অসমৰ প্ৰতিজন ৰাইজে কিন্তু আজমল ডাঙৰীয়াক কিন্তু ধন্যবাদ জ্ঞাপন কৰিব লাগে। আজি কোনো জাতি ধৰ্ম ভাষী নোচোৱাকৈ আজি আজমল ডাঙৰীয়াই কিন্তু মানৱতাৰ পৰিচয় দিছে। কিন্তু আজি আজমল ডাঙৰীয়াই যিখিনি কাম কৰিছে এতিয়ালৈ বৰ্তমান কোনো মিনিষ্টাৰ কোনো MLA কিন্তু সেইখিনি কাম কৰা দেখা নাই। আজি উজনিত আমি সকলোৱে দেখিছোঁ কেনেকৈ বানৰ কপলত পৰি কেনেকৈ মানুহৰ কিমান বেয়া অৱস্থা হৈ পৰিছে। কিন্তু আজি আজমল ডাঙৰীয়াই কৈছে যে তেখেতে নিজে উজনি যাব, তেখেতে সেই দুৰ্ভগীয়া মানুহসকলৰ যিখিনি পাৰে তেখেতে সেইখিনি সহায় আগবঢ়াব। তেখেতে 1 পৰা 2 কোটি টকা তেখেতে আগবঢ়াইছে। ইয়াক লৈ মই ভাবোঁ যে আমি অসমৰ প্ৰতিজন ৰাইজে গৌৰৱ কৰিব লাগে যে আমাৰ মাজত এনেকুৱা এজন ব্যক্তি আছে আৰু আমি প্ৰতিজন নাগৰিকে কিন্তু ধন্যবাদ জ্ঞাপন কৰিবলৈ লাগে। আজি সেইকাৰণে AYDF দলক সমৰ্থন কৰোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়াক সমৰ্থন কৰোঁ, মুজিবুৰ ৰহমান ডাঙৰীয়াক সমৰ্থন কৰোঁ। এইসকল ব্যক্তিয়ে সদায় মানুহৰ পৰিচয় দিছে, সদায় সমাজখন শিক্ষিত কৰাৰ চেষ্টা কৰিছে, দৰিদ্ৰ সদায় সহায় কৰাৰ চেষ্টা কৰিছে আৰু বিপদত পৰি থকা মানুহক সদায় কাষত তেখেতসকলে থিয় দিছে। আৰু এয়া হৈ গ'ল আচলতে মানৱতাৰ পৰিচয়। আৰু সেইবাবে মই ভাবোঁ অসমৰ প্ৰতিজন ৰাইজে কিন্তু আজমল ডাঙৰীয়াক হৃদয়ত স্থান দিব, কাৰণ আজমল ডাঙৰীয়াই সময়ে সময়ে কিন্তু মানুহৰ পৰিচয় দি আহিছে। জয় আই অসম।